নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে লিখা আছে বিগ ব্ৰেকিং আপুনি অৰুণোদয় পাই থকা নাই নেকি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ডিসি অফিস নোযোৱাকৈ লাভ কৰিব ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা তো ইয়াতে উল্লেখ কৰা অনুযায়ী আপোনাৰ নাম যদি আগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল আৰু আপুনি যদি অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য তেন্তে আপোনাৰ নাম যদি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম তেতিয়া আপোনালোকক দিবলৈ আহিছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল CM ফ্লাইট আঁচনিলৈ তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে CM ফ্লাইট আঁচনি তো এইখন আঁচনিৰ বিষয়ে ইয়াতে লিখা আছে 5 বছৰীয়া জাপান ভিছা আৰু প্ৰায় 2 লাখ টকালৈকে মাহে উপাৰ্জন কৰিব বিচাৰে নেকি তো আপোনালোকে যদি 5 বছৰীয়া জাপানৰ ভিছা আৰু প্ৰতি মাহে 2 লাখ টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এইখন আঁচনি আপোনাৰ বাবে এইখন আঁচনি যদি আবেদন কৰে তেন্তে সৰ্বমুঠ 1,80,000 টকা খৰচ হ'ব তো 1,80,000 টকাৰ ভিতৰত 1 লাখ টকা অসম চৰকাৰে প্ৰদান কৰিব 50,000 টকা জাপান চৰকাৰে প্ৰদান কৰিব আৰু মাত্ৰ 30,000 টকা আপুনি খৰচ কৰিব লাগিব এইখিনি যদি খৰচ কৰে তেন্তে জাপানত কৰ্মসংস্থাপন আপোনালোকে লাভ কৰিব CM ফ্লাইট আঁচনিৰ জৰিয়তে আৰু প্ৰতি মাহতে 2 লাখ টকা পৰ্যন্ত জাপানৰ পৰা আপোনালোকে কৰিব পাৰিব উপাৰ্জন তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো